ক'ত যাবি? ভিতৰলৈ। কোন আছে? Yeah. আয়ো আজি দেখোন ঘৰতে ধুনীয়া মেখেলা চাদৰ পিন্ধি আছ ঐ বহ আকৌ ওৱাই আজিচোন তই নখত ৰঙা নখ পালিচ লগাইছ আজিহে তোৰ আঙুলিকেইটা ধুনীয়া লাগিছে তাতে সেৱা এটা কৰি যা হা গলি নাই ইয়াৰ পৰা চাইকেল ঠেলিয়া ঠেলিয়া ধৰি আছো যে নহয় এক্সাৰচাইজ কিহৰ ভৰিৰ অহ পিছে লেভেল ফুপাইছ যে দেৰি হ'ল উঠোতে ক্লাছ নামাম বুলি ধৰিছো কি ক্লাছ বল তেনেহ'লে ঐ বাপেকে মুখে বিচাৰি আহিছে নহয় বাপেকৰ লগত মাকো থাকিব পাৰে তাৰ মানে তই ঐ ময়ো একেই বল তই দুখ পাইছ ক'ৰবাত মই চলাওঁ ৰ বল 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 উঠি ল চলা আগত উঠিবি বল আগত আগত বল 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 চিটলাং খাই পৰিলো আলিৰে দাঁতিতে শিলগুটি দুজতি খাই চেনি মাই ঘৰলৈ চাইকেল মাৰি আহোঁতে বাপেকে ঘোপা কৈছা আই মৰিলো 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 চেনি মাক জোকাহালো আজৈ মৰিলো মৰিলো শিয়াল খেতা খাহালো মৰিলো মৰিলো চেনি মাক জোকাহালো আজৈ মৰিলো মৰিলো শিয়াল খেতা খাহালো আজৈ মৰিলো মৰিলো আহে খেতা মাৰি মৰিলো মৰিলো আহে খেদা মাৰি চেনি মাই বাপেকটো পাহাৰৰ নগাটো ডালৈ কাটিব উঠালৈ কাটিব আহে চেনি মাই বাপেকটো
লৈ কাটিব আহে ঐ চেনিমাই ঐ চেনিমাই ঐ লগতে আছিলে অলি ইলিমাই ঐ ভাবিছিলো চেনিমাই মাহাক বাপেকে গম নাপায় চেনিমাই ঐ লগতে আছিলে তুলি ইলিমাই ভাবিছিলি চেনিমাই মাক বাপেকে গম নাপায় ঐ চেনিমাই ঐ মাকজনী আকাশৰে চিলনি ঐ দেখিলে ঐ খেদা মাৰে পালো বুলি নিগনি ঐ আইজৈ মৰিলো ঐ কলৈ যাওঁ কি কৰো লাগে মৰিলো ঐ কলৈ যাওঁ কি কৰো লাগে ঐ কতে মৰো জিন্স পেণ্ট পিন্ধি লৈ ভনীতি কলৈ যোৱা হাজিকাচি মেখেলা চাদৰ পিন্ধিবলৈ পাহৰিলা তুমি কি জানি জিন্স পেণ্ট পিন্ধি লৈ ভনীতি কলৈ যোৱা হাজিকাচি মেখেলা চাদৰ পিন্ধিবলৈ পাহৰিলা তুমি কি জানি ঐ চুইজাৰ চোলা এৰি থৈ হাই হিল চেণ্ডেল এৰি থৈ জোতাতে ধৰিলা ঐ ভনীতি আধুনিকা হৈ কটাইছা নাই কোনো মোৰ টকা গাড়ী মাৰুতি নাই কোনো মোৰ চৰকাৰী দামী চাকৰি পাৰিবা জানো হ'ব চেনিমাই জীৱন লগৰী গাঁৱৰ ঘৰত থাকি বাদে কৰি খেতি বাতি পাৰিবা জানো হ'ব চেনিমাই জীৱন লগৰী গাঁৱৰ ঘৰত থাকি বাদে কৰি খেতি বাতি নাই কোনো মোৰ টকা পইচা গাড়ী মাৰুতি নাই কোনো মোৰ চৰকাৰী দামী চাকৰি গাঁৱৰ ঘৰত থাকি বাদে কৰি খেতি বাতি নাই কোনো মোৰ টকা পইচা গাড়ী মাৰুতি নাই কোনো মোৰ চৰকাৰী দামী চাকৰি গাঁৱৰ ঘৰত থাকি বাদে কৰি খেতি বাতি চেনি চেনিমাই খুব চেনি খাও হা নহয় মানে চেনিমাই খুব ভাল লাগে হায়াৰ ছেকেণ্ডাৰীত 6 বছৰ হ'ল কিন্তু আজিলৈকে কোনো ছোৱালীক ওপৰত উঠিব দিয়া নাই জানো যোৱা 7 বছৰে হাই ছেকেণ্ডাৰীত কিয় থাকিবলগীয়া হৈছে কাবেৰী কৰবী মাহী বৰ্ণালী বা সেইকাৰণে কৈছোঁ এক্সপিৰিয়েঞ্চ আছে 7 বছৰৰ যিটো তহঁতৰ নাই বোধাই সৌজনী কোন মেডাম যোৱা সপ্তাহত আহিছে ইমান ধুনীয়া মোৰ সপোনৰ ৰাণী হেমা মালিনী কৰিনা হা
অতেই অন্ত অনন্ত কি চাইছ মেডাম কি নাই নহয় মানে ক্লাছ আছে নহয় যোৱা গৈ আছো এই চাধা দে দাম মানে নুতে দাম মানে কি আকৌ কি কলি দাদা বুজাই দিয়কচোন দাদা বুজাই দিলে ভাল আছিলে লিখিছে ডালিম ডালিমি আহি আছে কোন ডালিমি তুমি কুমলিয়ায়ে ডালিম গুটি গুটি মালতী কপাল খামুচিয়ায়ে হে ডালিম কুহি পাতৰ পাপৰি তুমি কুমলিয়ায়ে ডালিম গুটি গুটি মালতী কপাল খামুচিয়ায়ে ডালিম কুহি পাতৰ পাপৰি নাহৰ খৰি নয়ন জুৰি সোণাৰু ফুলে পাহি মৰম সৰা হিয়া খনি যৌবনা হে বাগৰি নাহৰ কলি নয়ন জুৰি সোণাৰু ফুলে পাহি মৰম সনা হিয়া খনি যৌবনা হে বাগৰি আহিছে যেনে কৰি
দেহা সোৱণশিৰিয়ে হে ডালিম ঘনে ঘনে বাঢ়িছে চপৰা চপৰে হে ডালিম মনৰ গৰা খহিছে দেহা সোৱণশিৰিয়ে হে ডালিম ঘনে ঘনে বাঢ়িছে চপৰা চপৰে হে ডালিম মনৰ গৰা খহিছে তুমি যদি ল'ব খোজা কোমল মনৰ বতৰা আপোন বুলি দিব পাৰো জীৱনটোৰে ঠিকনা তুমি যদি ল'ব খোজা কোমল মনৰ বতৰা আপোন বুলি দিব পাৰো জীৱনটোৰে ঠিকনা নয়ন জুৰি সোণাৰু ফুলে পাহি মৰম খনা হিয়া খনি যৌৱনাহে বাগৰি বকুল বনৰ বুকুচাতে আমি থাকি উমলি দিব খোজা হিয়া খনি ল'বা জানো আদৰি ল'ম বল কাঞ্চন বোলা যাওঁ ব'লা এই কাঞ্চন কি ভাবি আছা নাই এনেই আমাৰ কথা আমাৰ কথানো আৰু কি ভাবিছা এই যে তুমি আৰু মই একে ক্লাছতেই পঢ়ো একে সমনীয়া আমাৰ এই ভালপোৱা জানো এই সফল হ'ব জানা মোৰ খুব ভয় লাগে কিয় তোমাৰ যেন ডাঙৰ হ'বলৈ বহুত বছৰ লাগিব তেতিয়াহ'লে সৰুতে বিয়া পাতিম আকৌ সৰুতে বিয়া পাতিম কি হ'ল কেতিয়াবাতো চিৰিয়াছলি কথা ক'বা লংফু মোৰ নাম লংফু নহয় কলেজতো সকলোৱে তোক লংফু বুলিয়েই মাতে তোকনো নিজৰ নামেৰে কোনে মাতে লেভেল হয় হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত 7 বছৰ ৰ'লো পৰীক্ষা দিলে নকল মাৰি হ'লেও পাছ কৰিব পাৰিলোহেঁতেন কিন্তু এই ধুনীয়া ছোৱালীবোৰে প্ৰতি বছৰে ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈ লাইফ বৰবাদ কৰি দিয়ে ঠিকেই যোৱা বছৰ পৰীক্ষা দিম বুলি খাটাং কৰি পেলাইছিল কিন্তু ফাৰ্ষ্ট ইয়াৰতে সেই মণি মানে মামনি আহি চব চেছ অন্তত এডমিশ্যন লৈয়ে ক'ব লাগিছিল মই বুকিং ঐ নুবুজিলি জাৰ্চি গায়ে বেছি গাখীৰ দিয়ে সকলোৱে জানে সেই বুলি গাখীৰ দিয়া সময়তহে যদি দানা পানী দিয় ক'ত পাবি সৰুৰ পৰাই দি থাকিব লাগিব তেতিয়াহে ভৱিষ্যতে হেঁপাহ পলুৱাই গাখীৰ খাব পাৰিবি নুবুজিবি ইংৰাজীতে কৈছোতো শুন গাখীৰ মানে হ'ল মৰম চেনেহ এই যুগত মৰম চেনেহ পাবলৈ হ'লে কলেজলৈ ৰৈ থাকি লাভ নাই এমি স্কুলৰ পৰাই দানা পানী দি থৈ আহিব লাগিব ইহঁতবোৰে মৰম চেনেহবোৰ বিলাই আহোঁতে কলেজ পাই মানে নৰয়ে সেইটোহে আৰু আমি মৰিছো এটা ঢোক গিলি ঐ সেই আছা খাইছা খা চেনি কিছ আৰু সোনকালে হওক ডায়েবেটিছ আমি অলপ দূৰৰ পৰা খাওঁ মানে চাওঁ কি হ'ল যোৱা 5 মিনিটত বোধহয় 25 বাৰতকৈ বেছি চৰি ক'লো ময়ো বেলেগৰ লগত বিয়া হৈ যাম আৰু যোৱাৰ সময়ত তোমাক চৰি কৈ যাম তেতিয়া গম পাবা এই কাঞ্চন প্লিজ তেনেকে নকবা তোমালোক লুৰাবোৰে আমাৰ ছোৱালীবোৰৰ প্ৰব্লেমবোৰ কিয় নুবুজা বাৰু
কেনেকৈ বুজিব? দুটা গোন্ধ নথকাই ইটোৱে সিটোৰ গোন্ধ কি শুঙিব, কি বুজিব? চালা চেনিৰাম বুজা নাই? দুয়োটা গোন্ধ নথকা অশোক আৰু কাঞ্চন। মাষ্টৰ ওলাইছে। গতিকে ইটোৱে সিটোৰ কথা কি বুজিবি? এতিয়া মই বুজিম। মই হলো গোলাপ, গোলাপ টেকা। গোলাপ নে কাঁইট? গোন্ধ নাথাকিলেও গোন্ধ থকা ফুলৰ লগত থাকিলে গাটো গোন্ধায়। বল গৈ গৈ কথা পাতো। গোলাপ ঐ কাঞ্চন, তই আকৌ বেয়া নাপাবি, ক'ব পাৰি বুলিহে কৈছো। বেচেৰা অশোক। ঐ এই গোলাপটো কম চেনিৰাম নহয় দেই। হে ক্লাছততো খাই খায়ে ৰাস্তাটো খাব এৰা নাই। ডায়েবেটিছ হ'বই বাপেকে। ঐ হে সি বুদ্ধিয়ক। এই স্কুলতে আমি 2 এদিন পঢ়িছিলোঁ, চাধা খাইছিলোঁ। পঢ়া শুনা শেষ কৰি সি এই স্কুলতে মাষ্টৰ হৈ আহিল। এতিয়া সি ষ্টুডেণ্টৰ পৰাও খায়, মেডামৰ পৰাও খায়। ডায়েবেটিছ হ'বই বাপেকে। নেৰো মা মণি মামনি। ঐ মামনি, কিমান দিন নোলাবি হা? গোটেই জীৱনটো ঘৰতে সোমাই থাকিব নোৱাৰ, বুজিছ? ঐ নেকামুৰিবি, আঁতৰিলি নে? সেই ভাগ্য আমাৰ নাই। আজি ফাইচলা হ'বই। তই কাক ভাল পাওঁ, ইয়াক নে মোক? নে নগেনক? নগেন? চব খবৰ ৰাখো। ৰাতিপুৱা ইয়াক লগ ধৰিবি, আবেলি মোক, আকৌ ৰবিবাৰে দেওবাৰে পেহীৰলৈ ঘৰলৈ যাওঁ বুলি কৈ নগেনক। ঐ খবৰ ৰাখ যদি ৰাখ, সেইটো মোৰ কথা। কাক কেতিয়া লগ ধৰো। আৰু শুন, নগেনদাৰ কেৰাণী চাকৰি আছে, তহঁতৰহে নাই। এতিয়া গুচ, পুখুৰীৰ পাৰত মোৰ কাৰণে জোনদা ৰখি আছে। অ' মামনি, লাষ্ট কথা এটা কৈ যাওঁ। মেডাম। অঁ অনন্ত, কোৱা। গুড মৰ্ণিং। মৰ্ণিং। ডালিমী। মেডাম। কিবা ক'বা অনন্ত? নহয় মানে 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 তুমি নহয় নহয় মানে আপুনি মানে মানে আপুনি যেতিয়া ক্লাছ কৰে মানে 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 তেতিয়া কি হয়? নহয় মানে হয় মানে 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 আপুনি যেতিয়া মানে মানে এতিয়া আপুনি এতিয়া ক্লাছ কৰিবনে? কৰিম আকৌ। কৰিব নকৰিলেও যে তোৰ কৰাৰ মতলব আছে সেইটো খাটাং, মানে ভাল ৰিজাল্ট কৰাৰ। নাই নহয় মানে অতে অন্ত অনন্ত কৰিব যা, তই ক্লাছলৈ যা। ব'লা ডালিম তৰা। অঁ চাল্লা চেনিৰাম, তোৰ চুলিবোৰ সোনকালে পকক, গাৰ নোমবোৰ সৰক। ডালিম তৰা, তোমাক কথাষাৰ আকৌ কম বুলি ভাবিয়ে আছিলোঁ যোৱা সপ্তাহটোৰ পৰাই। ডালিম তৰা, ডিগ্ৰীত তোমাক লগ পালোঁ, একেলগে পঢ়িলোঁ, একেলগে ডিগ্ৰীৰ পিছত যোৱা 2 বছৰ তোমাৰ কোনো খবৰেই নাই। হস্তৰেখাই টানিছে বুলিহে 2 বছৰৰ মূৰতো তুমি এই হাই ছেকেণ্ডাৰীত মাষ্টৰণী হৈ আহিছা।
গোলাপ ঠিকেই কৈছা মই এই হাই ছেকেণ্ডেৰীৰ মাষ্টৰণী আৰু এতিয়া অনন্তহঁতৰ ক্লাছ আছে অনন্তহঁতৰ ক্লাছ কৰিবা পিছে মই তোমাক কম কম বুলি ভাবি থকা সেই কথাটো কৈ দিয়া কৈ দিওঁ শুনা মানে অহা বছৰ বহাগত মোৰ বিয়া কি তোমাৰ বিয়া ছোৱালী চালা অঁ চালো ক'ৰ নাজিৰাৰ নাজিৰাৰ কোন কি নাম দিদি দিদি ডালিমী ডেকা কি মই অ' ভেলটো কলৈ যোৱা ঐ লেবেল দাহত ক'ত টেনটন এই তল ছোৱালীবোৰ কিয় ইমান টনটল হা কি হ'ল মামনিয়ে লেবেলদাকো তগালে দুন্দাকো তগালে আৰু এতিয়া বোলে দুন্দাৰ ততায়েক পিন্টুদাৰ লগত বিয়া ঠিক হৈছে কৃষ্ণ ঐ লেবেল দাহতৰ কি হ'ব কি হ'ব আলু লম্পুদাৰ 6 বটলৰ লেবেলদাৰ 7 বটলৰ এপ্ৰিলেন তাতে এতিয়া আলু নতুন তোৱালি বিতালি গৈছে ঐ কি হলো কি হ'ল তুমি জানো মোক ভাল নোপোৱা গোলাপ ডালিম তৰা মনত নাই তুমি মই একেলগে ডিগ্ৰীত দেখা সপোনবোৰ চাল্লা হাৰামি কেণ্টিনৰ ঘূৰণীয়া টেবুলত বহি মোলৈ লিখা চিঠিবোৰ চিঠি এদিনো মোক নেদেখিলে তুমি থাকিব পৰা নাছিলা কিয় যোৱা সপ্তাহৰ পৰা মোৰ লগত কথা পাতিবলৈ তোমাৰ সময়েই নাই তুমি কেনেকৈ পাহৰিলা সেইবোৰ মই কেনেকৈ পাহৰিম গোলাপ কলেজত পঢ়ি থাকোঁতে তুমি মোৰ বাবে বহুত কৰিছা মোৰ পৰীক্ষাৰ ফিজবোৰ দিছা নোটছ দিছা অহা যোৱাৰ ভাড়া পৰ্যন্ত দিছা কিন্তু গোলাপ কিন্তু কি তোমাক মোৰ বহুত ভাল লাগে কিন্তু এজন বন্ধু হিচাপেহে তোমাৰ কিবা এটা নাই যিটো মোৰ মনৰ মানুহজনৰ আছে ডিগ্ৰীত মই একো বুজা নাছিলোঁ মোৰ মনে কি বিচাৰে কিন্তু এতিয়া মই বুজো গোলাপ ডালিম তৰা গোলাপ তুমি অহা বছৰ বহাগত বিয়া পতাৰ কথা ভাবিছা আৰু মোৰ এই বহাগতেই বিয়া কি পাৰ্থজিৎ চলিহাৰ লগত
জানা ভাবি ভাবি তুমি বোলে আন এজনকে আজি দিলা কলি জাতি খপি মোৰ তৰা দৈ দিলা কলি জাতি খপি যোৱা ৰাতি টোপনি খতি তোমাৰে কথা জানা ভাবি ভাবি তুমি বোলে আন এজনকে আজি দিলা কলি জাতি খপি মোৰ তৰা দৈ দিলা কলি জাতি খপি চিনাকি আছিলা তুমি এদিনাহি ধৰা বুকুৰ মণি সিন্দুৰীয়া সপোন আঁকিছিলা তুমি মৰমৰে ফাকু খানি মোৰ তৰা দৈ মৰমৰে ফাকু খানি চিনাকি আছিলা তুমি এদিনাহি ধৰা বুকুৰ মণি সেন্দুৰীয়া সপোন আঁকিছিলা তুমি মৰমৰে ফাকু খানি মোৰ তৰা দৈ মৰমৰে ফাকু খানি ঘূৰণীয়া টেবুলতে বহি আকৌ তুমি লিখিবানে চিঠি মৰমৰে কোন কেনে আছা বুলি তৰ্জনী আঙুলিটি কাটি মোৰ তৰা দৈ তৰ্জনী আঙুলিটি কাটি ঘূৰণীয়া টেবুলতে বহি আকৌ তুমি লিখিবানে চিঠি মৰমৰে কোন কেনে আছা বুলি তৰ্জনী আঙুলিটি কাটি মোৰ তৰা দৈ তৰ্জনী আঙুলিটি কাটি ঐ দুগালতে সুমথিৰা পকা মোকেই দেখি বুকু খনি কপা প্ৰথম প্ৰেমত মিঠা অনুভূতি তুমি কিদৰে যাবা পাহৰি মোৰ তৰা দৈ কিদৰে যাবা পাহৰি মোৰ তৰা দৈ কিদৰে যাবা পাহৰি মোৰ তৰা দৈ কিদৰে যাবা পাহৰি মাৰ খাই যাওঁ আমি সকলোৱে মাৰ খাই যাওঁ ছোৱালীৰ আগত তথাপি নেৰো ডায়েবেটিছ হ'বই বাপেকে কোনোবা ছোৱালীয়ে যদি কাৰোবাক সঁচাকে ভাল পালেহেঁতেন পায় ধনী ঘৰৰ ল'ৰাবোৰক মনৰ পৰাই পায় আন নহ'লেও এই জেপ কেইখনৰ কাৰণে 7 বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ আজি অটলে দেতুন ক্লাছত মন নবয় নীতি অভ্যাস কৰি ল ছোৱালী জাতিৰ নাই নাই কি নাই বিশ্বাস যা ইয়ালৈকে চাচোন আমি স্কুলৰ পৰা দানা পানী দি দি এতিয়াও হেৰুৱাই পেলোৱাৰ ভয় প্লেম
তোমাৰ ওচৰলৈ আহি আছিলো। ক্লাছলৈ অহা নাই কিয়? কি হ'ল মনে মনে থাকিলা যে? মই কৈছিলো নহয় মোক খুব ভয় লাগি থাকে। অঁ কিন্তু কি হ'ল? দাদাই মোৰ বিয়া ঠিক কৰিছে। কি? অঁ ৰাতিপুৱা গোলাপ ছাৰ আমাৰ ঘৰলৈ আহিছিল। ককাক মোক বিচাৰি প্ৰস্তাৱ দিলে আৰু দাদাইও একে উশাহতে সভৰ দিলে। আমাৰ কথা নকলা কিয়? ককা আৰু দাদাই সকলো জানে। কাঞ্চন আমি পলাই যাওঁ বোলা। নাই মই ককা আৰু দাদাৰ মনত আঘাত দিব নোৱাৰো। অশোক মই তেওঁলোকৰ অবাধ্য হ'ব নোৱাৰো। মোক ভাল পাওঁতে তুমি মা দেউতাৰ কথা চিন্তা কৰা নাছিলা? ব'লা কাঞ্চন আমি পলাই যাওঁ। অশোক কাঞ্চন মই এতিয়া কি কৰিম? কচু গছত চিপ ধৰিলে মৰাগে। মোক পাহৰি যোৱা। মই এতিয়া আনৰ হ'ম। ভালকৈ পঢ়া শুনা কৰি ডাঙৰ হোৱা। মোতকৈও ভাল ছোৱালী পাবা। মই যাওঁ। জ্বলিব হোমৰ জুই তুমি যাবানৰ হৈ আশাৰে মোৰ বালি ঘৰ ভৰিৰে গৰকি থৈ জ্বলিব হোমৰ জুই তুমি যাবানৰ হৈ আশাৰে মোৰ বালি ঘৰ ভৰিৰে গৰকি থৈ দেহা মোৰ কলি যাও দেহা মোৰ কলি যাও কিয় বাট নাচালা কিয় যাব ওলালা মোৰেনো চিতা জুই নজ্বলোৱাকৈ মোৰেনো চিতা জুই নজ্বলোৱাকৈ সাগৰৰ নীলা পাৰত খুন্দিয়াব হৃদয়ৰ বেথা মোৰ কোনেনো বুজিব সাগৰৰ নীলা পাৰত খুন্দিয়াব হৃদয়ৰ বেথা মোৰ কোনেনো বুজিব সোণ মোৰৈ ধন মোৰৈ সোণ মোৰৈ ধন মোৰৈ হলো মই নিৰুপায় মৰিলে আহিব পাই তোমালৈ নিদিয়ে ডাঙৰ দাদাই তোমালৈ নিদিয়ে ডাঙৰ মেঘে গৰজিব বৰষুণ পৰিব অন্তৰে কান্দিলে কোনেনো দেখিব মেঘে গৰজিব বৰষুণ পৰিব অন্তৰে কান্দিলে কোনেনো দেখিব দেহা মোৰৈ কলি যাও দেহা মোৰৈ কলি যাও তুমি আনৰ হবা মোকে পাহৰিবা মোলৈ ৰখা মৰমানকে দিবা মোলৈ ৰখা মৰমানকে দিবা ভাবিলেই সকলো নহয় কোন জীৱনত নিৰাশাৰ জ্বলে জুই মোৰো যে অন্তৰত
এনেকে কেনেকে হ'ব ঐ? আমি বোৰ কি বৰলা হৈ মৰিম হে? আমাৰ কাৰণে নাই নেকি কোনো? এই তল আমাৰ মৰমৰ মূল্য কিয় কোনেও নুবুজে? কাৰণ সিহঁতে নিজেই নিজৰ প্ৰেমৰ মূল্য নুবুজে। এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ 7 বছৰৰ। অন্তত মোৰ মৰমটোতো বুজিব লাগিছিল। এম ই স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈ 6 বছৰ। 6 বছৰৰ প্ৰেমৰ মূল্য বুজিয়ে নাপালে। 4 দিন পাছত কাঞ্চন আৰু গোলাপৰ বিয়া। আৰু 5 তাৰিখে ডালিমীৰ বিয়া। ভেলটো অশোক শুনচোন। সেই তল তি মন বেয়া নতলিবি। আমালো এতেই তুঠা তোৰ যেনিবা অলপ দুধ বেটি তই বটলত ঐ দুখ নকৰিবি। কাৰোৱে জীৱনত প্ৰথম প্ৰেম সফল নহয়। প্ৰেম কৰি যা, কেতিয়াবা নহয় কেতিয়াবা ছাকচেছ হ'বিয়েই। এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ 7 বছৰৰ। অশোক, তোক কাঞ্চনৰ দেউতাকে ৰভা সাজিবলৈ মাতিছে। ৰ'বাচোন, শুনাচোন শুনা। ব'লা কাপোৰযোৰে বাৰু মোক ভাল লাগিবনে? জিন্তুৱে গিফ্ট কৰা বস্তু প্ৰতিটোৱে ধুনীয়া। ব'লা এতিয়া, ব'লা যা যা। হেই নাযাও। গৰম গৰম লুচি বিলাব বল। বেদনা বিলো বেদনা। কি খং নে টেনচন? 7 বছৰৰ এক্সপিৰিয়েঞ্চ নাইতো। নিজেতো নোৱাৰিলিয়ে হে? বল না কইনাৰ সাজত চাই আহোঁ। কি যে মৰম লাগিব। কাঞ্চন লগৰ ছোৱালীৰ প্ৰেমতে নপৰিবা। ঐ জান তাইৰে বিয়াত লুচি বিলাবলৈ পাবা। ঐ জান লগৰ ছোৱালীৰ প্ৰেমতে নপৰিবা। তাইৰে বিয়াত লুচি বিলাবলৈ পাবা। দেউতাকে মাতিব তোমাক ৰভা সাজিবলৈ। মাকে পঠাব তোমাক কইনা থবলৈ। ঐ জান তাইৰে মৰমত তুমি ককায়েক হ'ব পাবা। ককায়েক হ'ব পাবা চাবা। থাকিব
ছোৱালীয়ে নকয়নো মনৰ কথা ঐ জান ভাল পালেও বিশ্বাসতে নলবা ঐ জান লগৰ ছোৱালীয়ে নকয়নো মনৰ কথা ভাল পালেও বিশ্বাসতে নলবা ভাল পোৱাৰ অভিনয়ে জুৰুলা কৰিব হৃদয়ত তোমাক ৰাখি আনক মৰমবোৰ যাচিব ঐ জান মিঠা মিঠা কথাৰে তাই তোমাকে কোন ভুলাব চাবা আমাৰ বাইদেউ নিবলৈ এৰোপ্লেনে লাগিব যোৱাকালি কাঞ্চনৰ বিয়া হৈ গ'ল আৰু 5 তাৰিখে ডালিমীৰ বিয়া সেই বুলিয়ে মন মাৰি বহি থাকিবি নেকি শুন বন্ধুবৰ মুঠতে আমাৰ ভাগ্যত নাই নহয় কৰিমেই এতিয়া নহলেও বিয়াৰ পিছত তলি থাক কৰিমেই বিয়াৰ পিছত হলেও প্ৰেম কৰিম কিন্তু বিয়া কৰাম কাক তাতেই তো খেলি মেলি বিয়া কাক পাতিম কাক পাতিম এইটো তহঁতৰ লিখা পঢ়া কৰা সময় নে প্ৰেম প্ৰীতি বিয়া বাৰু কথা চিন্তা কৰা সময় মই ইমান নিৰ্দয় নহয় নিৰ্দিষ্ট সময়ত তহঁত সকলোৱে নিজৰ নিজৰ প্ৰেম বিচাৰি পাবি এতিয়া যা নিজৰ নিজৰ কাম কৰগৈ থেত তেৰিকা 7 বছৰ এক্সপিৰিয়েঞ্চত কথাষাৰ যদি আগতে গম পালোহেঁতেন এই হ'ব বল বিয়া ক'ত কেতিয়া কাক পাতিম সব ঠিক হৈ আছে মুঠতে যি কৰিম বিয়াৰ পিছতেই কৰিম বল বল এতিয়া যাওঁ বল follow me